মুখ্যমন্ত্ৰী মহোদয় ৰেজাউল কৰিম ডাঙৰীয়া ইতিমধ্যে মাফ খুজিছে। পিছে আপুনি অসমৰ জনগণক মাফ কেতিয়া খুজিব? আপোনালোকৰ লুণ্ঠন ৰাজৰ বাবে যে আজি 30 লাখতকৈও অধিক অসমীয়া শিক্ষিত যুৱক যুৱতী নিবনুৱা হৈ আছে, বহুতে বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ মৃতদেহ ঘূৰি অহাৰো উদাহৰণ এইখন অসমতে আমি দেখা পাইছো আপোনাৰ ৰাজতে। কংগ্ৰেছ দল সদায় ৰাইজৰ আবেগৰ লগত আছে। কংগ্ৰেছ দলৰ সৎসাহস আছে। কংগ্ৰেছ দলৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজাউল কৰিম ডাঙৰীয়াক মাফ খুজুৱাইছে। কিন্তু আপুনিতো নিজ মুখেৰে কৈ আছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত যে চৰকাৰী চাকৰিৰ নামত অবাধে দুৰ্নীতি হৈছে। একে কথা আমিও কৈ আছো সদায়। কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত যি চৰকাৰী চাকৰিত দুৰ্নীতি হৈছিল, সেই দুৰ্নীতি পৰায়ণ বিষয়াসকল আজিওতো মুকলি আকাশৰ তলত আছে। আমিতো ক'তো তেনে একো ৰিপৰ্ট পোৱা নাই যে এইসকল বিষয়া যিসকলে দুৰ্নীতি কৰিছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে। আপুনিতো সেই দুৰ্নীতি পৰায়ণ বিষয়া তথা মন্ত্ৰী আমোলা যিসকল আছিলে সেইসকলতো আজিও অবাধে ঘূৰি ফুৰিছে। গতিকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জনতাক মাফ খুজক। তাৰপিছত এনেদৰে কংগ্ৰেছৰ বিপক্ষে ভুৱা নিউজ প্ৰচাৰত আপুনি লাগি পৰিব। অসমৰ ৰাইজে আপোনাক কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা নিউজ প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পতা নাছিলে, আপোনাক অসমৰ অভিভাৱক পাতিছিলে। কিন্তু আপুনি অসমৰ অভিভাৱক হোৱাতকৈও আপুনি ৰজাৰ নিচিনাকৈ শাসন শোষণ কৰিবলৈ ল'লে, কেৱল মাত্ৰ নিজৰ ঘৰ পৰিয়ালৰ কথাহে চিন্তা কৰিলে। আপুনি কিন্তু অসমৰ জনগণৰ কথা চিন্তা নকৰিলে। আপোনালোকৰ চৰকাৰৰ দিনতে আপোনালোকৰ নিজ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে চৰকাৰী চাকৰিৰ নামত দুৰ্নীতিত সোমাই পেলাই তেখেতে অকালে মৃত্যুবৰণ কৰিব লগা হৈছিলে। সেই আনকি ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ লগত যিসকল জড়িত হৈ আছিল আপোনালোকৰ দলৰে দুৰ্নীতি পৰায়ণ নেতাসকল, তেওঁলোকো কিন্তু আজি জেলৰ ভিতৰত নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা অনাকাংক্ষিত বক্তব্যক লৈ পেলাই আপোনালোকে যেনেদৰে অপপ্ৰচাৰ কৰিলে, অসমৰ ৰাইজে জানে কংগ্ৰেছে সদায় অসমৰ ৰাইজৰ লগত আছে। আপোনালোকে যিমানেই অপচেষ্টা নকৰক কিয়, কংগ্ৰেছক সেৱা প্ৰতিপন্ন কৰিবৰ বাবে অসমৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ আপোনালোকক দিবলৈ সাজু হৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ ভৱিষ্যতৰ লগত আৰু খেলা খেলিব নোৱাৰিব। অসমৰ ৰাইজ ইতিমধ্যে সজাগ হৈছে, সাজু হৈছে আপোনাক বিদায় দিবৰ বাবে।